টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই আজি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ নগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আহোম স্বায়ত্তশাসনৰ দাবীত নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী মিছিল বাহিৰ কৰে। বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক অৱহেলা প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক দিনত আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে এক সংগঠিত ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে টাই আহোম যুৱ পৰিষদে। 60 লাখ আহোম জনগোষ্ঠীক যি চৰকাৰে হওক সেয়া আমি অগপই কওঁ, কংগ্ৰেছে কওঁ বা বৰ্তমান দুবাৰ আচলতে 16 চনত আৰু 21 চনত শাসনৰ গাড়ী দখল কৰা এই বিজেপি চৰকাৰে হওক প্ৰতিবাৰতেই এই জনগোষ্ঠীটো প্ৰতাৰণা কৰি আহিছে। আমি তেওঁলোকক কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছো যে এই আহোম জনগোষ্ঠীৰ যি ত্যাগ, এই বীৰ বীৰাংগনাৰ যি ত্যাগ, সেই ত্যাগৰ বিনিময়তহে আচলতে অসমখন বাচিছিল আৰু সেই অসমখন এটা সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ পাছত 17 বাৰকৈ মোগলক পৰাস্ত পাইছিল। গতিকে এই জাতিটোৰ আজি যি দাবী দাবা, সেই দাবী দাবা কোনো এখন চৰকাৰে পূৰণ কৰা নাই। এই বিজেপি চৰকাৰেও কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিল এই জনগোষ্ঠীটো জনজাতিকৰণ প্ৰদান হ'ব, এই জনগোষ্ঠীটো স্বায়ত্ত শাসন প্ৰদান কৰা হ'ব, তথাপিও কিন্তু তেওঁলোকে আজিলৈকে এই দাবী পূৰণ নকৰিলে। সেই গতিকে আমি টাই আহোম যুৱ পৰিষদে খুব স্পষ্টকৈ জনাই দিব বিচাৰিছো যে এই যি ক্ষোভৰ জুই, আচলতে এই 60 লাখ জনগোষ্ঠীৰ যি ক্ষোভৰ জুই, এই জুই কিন্তু আগ্নেয়গিৰিৰ দৰে বিস্ফোৰণ হ'বলৈ বেছি সময় নাই আৰু এই চৰকাৰ আগন্তুক দিনত আমি কিন্তু দিশত দলিয়াবলৈও আমাৰ বেছি সময় নালাগিব। গতিকে খুব স্পষ্ট কথা, অতি শীঘ্ৰেই এই জনগোষ্ঠীৰ যি ক্ষোভৰ উৎকীৰ্ণ, এই যি দাবী দাবা অতি শীঘ্ৰেই এই চৰকাৰে বুজি লোৱাটো ভাল, নহ'লে কিন্তু 26ত এই জনগোষ্ঠীয়ে এই চৰকাৰ কিন্তু ক্ষমা নকৰিব। এই কথা টাইপাৰ পৰা স্পষ্ট আৰু শেষ হেপেনি বুলি আমি আমাৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে অৱগত কৰিছোঁ। ধন্যবাদ। আমি মুখ্যমন্ত্ৰীৰ আগৰ সন্মুখতে আমি কৈছিলো, আমাৰ তেওঁলোকৰ যিখন বৈঠক আছিলে যে জনজাতিকৰণ যদি নিদিয়ে 24ত কিন্তু আমি আপোনালোকৰ নাই বুলি কোৱাৰ পাছত এই যি যোৰহাট লোকসভা সমষ্টি, এই যোৰহাট লোকসভা তেওঁলোকে কিন্তু হাৰিছে। কিন্তু এই কথাটো তেওঁলোকে উপলব্ধি কৰি লওক। আহোম জনগোষ্ঠীৰ এই যি যোৰহাট লোকসভা আছে, ইয়াৰ পৰা তেওঁলোকক কিন্তু খেদাই দিয়া হৈছে। গতিকে 26 চনত তেওঁলোকে যদি অতি শীঘ্ৰেই যদি জনজাতিকৰণ নকৰে, তেতিয়া যোৰহাটৰ দৰে প্ৰতিটো সমষ্টিতে তেওঁলোকে কিন্তু ভুগিব লাগিব। এই কথা কিন্তু খুব স্পষ্ট। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।